প্ৰথমে সকলো দৰ্শকলৈ নমস্কাৰ আৰু স্বাগতম। কালি আছিল 10 ডিচেম্বৰ অৰ্থাৎ হিউমেন ৰাইটছ ডে বা মানৱ অধিকাৰ দিৱস। অসমীয়া ভাষাৰ উজা হেমকোষ প্ৰণেতা হেমচন্দ্ৰ বৰুৱাৰো কালিৰ দিনটোতে জন্ম হৈছিল। কালি অসমৰ আছিল শ্বহীদ দিৱস। কিন্তু মোৰ কাৰণে এই দিনটো বিশেষ বাৰু কিয়? আচলতে এই দিনটোতে এই পৰিয়ালটোলৈ মোৰ আগমন ঘটিছিল। এয়া ৰাতি 12 বজাৰ দৃশ্য। Thank you. Thank you. মই খুৱাই দিম নে? খুৱাই দিম। দেউতাক খুৱাই দিম ব'লা। দেউতা আহা গৈ দিয়া। আহা। মোৰ এই বিশেষ দিনটো বিশেষভাৱে উদযাপন কৰিবৰ বাবে মই সকলোৰে অজ্ঞাতে অকণমানি কিবা এটা ন্যূনতম উপহাৰে এনেকৈ আইতাসকলৰ পৰা কিছু আশীৰ্বাদ ল'লোঁ। এয়া মোৰ জন্ম হোৱা গাঁৱত। আজি মহাধৰ্মবেলা নাম এইখিনি কৰিবলৈ যাওঁতে কৃপাৰ সাগৰ দৈৱকী নন্দন পুৰী মনৰ কাম ভকতৰ সংসদান নাম। হে প্ৰভু, আমাৰ চৰণতে হাৱগী জনাই পূৰ্ণ কৃষ্ণ ভগৱন্ত মহাধৰ্মত হাৱগী জনাইছে। আমাদের চাই কি ক্ষমা দিব নাম গুৰু ভকত ভগত চাই বস্তুটো চাই যে মানে হাৱগী জনাইছে সম্পূৰ্ণ সহযোগী কৰক। আশীৰ্বাদ দিয়াৰ সময়ত সকলোৱে মোক উদ্দেশ্য সুধিছিল, কিন্তু মই কাকোকেই কোৱা নাছিলোঁ আচলতে কিহৰ কাৰণে মই তেওঁলোকৰ ওচৰত এনেকৈ আশীৰ্বাদ লৈছোঁ। এইখন মোৰ কৰ্মস্থান। পঞ্জীয়নৰ বাবে এক ন্যূনতম মূল্য ধাৰ্য কৰি দিয়া হৈছে। প্ৰথমে ভাবিছিলোঁ সকলোৰে বাবে বিনামূলীয়া কৰি দিম, কিন্তু সেইটো হয়তো মোৰ দ্বাৰা সম্ভৱ নহ'ল। গতিকে কেৱল মাত্ৰ 60ৰ ঊৰ্ধ্বৰ ব্যক্তিসকলৰ পঞ্জীয়ন বিনামূলীয়া কৰি তেওঁলোকৰ অজ্ঞাতে এনেকৈ এখন কাগজ পঞ্জীয়ন কক্ষৰ সন্মুখত আঁৰি দিছিলোঁ আৰু দিনটোৰ শেষত পঞ্জীয়ন কক্ষত থকা বা দুগৰাকীয়ে কোৱা মতেই মই ন্যূনতম মূল্য প্ৰদান কৰিছিলোঁ। এয়া সন্ধিয়াৰ দৃশ্য। পুনৰ আকৌ এটা ছাৰপ্ৰাইজ। সঁচাকৈ বৰ ভাল লাগে ন এনেকুৱা ছাৰপ্ৰাইজবোৰ। মোৰ এই বিশেষ দিনটোক বিশেষভাৱে বিশেষ স্পেচিয়েল কৰি দিয়াৰ বাবে সকলোলৈ বহুত বহুত ধন্যবাদ।